মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো চাই অধিক কিবা জানিবলগীয়া থাকিলে তোমালোকে কমেণ্ট কৰিব পাৰা। ভিডিঅ'ৰ শেষত মই একোটা অধ্যায়ৰ আটাইবোৰ ভিডিঅ' একাধিক্ৰমে একেলগে আমি কেনেকৈ চাব পাৰি সেই বিষয়ে জনাইছোঁ, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। এতিয়া আমাৰ সন্মুখত আছে SSLC 2020 প্ৰশ্ন নং 11। এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ অধ্যায় 13 290 পেজৰ 1 নং প্ৰশ্নটো পোনপটীয়াকৈ আহিছে। অনুশীলনী 13.1ৰ 1 নং প্ৰশ্নটো 1 মাৰ্ক হিচাপে আহিছে। প্ৰত্যেকৰ আয়তন 64 ঘন চেণ্টিমিটাৰ বিশিষ্ট দুটা ঘনক, তাৰ মানে 4/3 পাই r কিউব ইজ ইকুৱেল টু 64 সেন্টিমিটার কিউব। একোটা ঘনকৰ আয়তন, ঘনকৰ আয়তনটো কি হয়? L কিউব। L কিউব ইজ ইকুৱেল টু 64 সেন্টিমিটার কিউব। এটাকে L ইজ ইকুৱেল টু কিমান? 4। এতিয়া 4 সেন্টিমিটার বাহু বিশিষ্ট ঘনক, এইটো এটা ঘনক। কি কৰা হৈছে? ইয়াৰ লগত সংযোগ কৰা হৈ আছে আৰু এটা মূৰে মূৰে কি কৰিছে? সংযোগ কৰি থৈছে। দুটা ঘনক সংযোগ কৰিছে, গতিকে দৈৰ্ঘ্যটো L টো কিমান হ'ব? 8 সেন্টিমিটাৰ, হয়নে? এতিয়া তাৰ পৃষ্ঠকালি উলিয়াব লাগে। এই দুটা ঘনক একেলগ কৰাৰ পিছত তাৰ কালি উলিয়াব লাগে। তেতিয়াহ'লে আমি ইয়াৰ পৃষ্ঠকালিটো উলিয়াবলৈ হ'লে 2 হোল ইনটু LB প্লাছ BH প্লাছ HL। এতিয়া ইয়াৰ 2 হোল ইনটু L টো কিমান হ'ব? এইটো লেংথটো বাঢ়ি যাব 8 ইনটু 4 প্লাছ 4 ইনটু 4। প্ৰস্থ আৰু উচ্চতা 4 4 4 ইনটু 8। এতিয়া 2 হোল ইনটু 8 4 গুণে 32 যোগ 16 যোগ 32, 32 32 64 আৰু 16 80। 2 ইনটু 80 is equal to 160 সেন্টিমিটার স্কয়ার। গতিকে আমাৰ ইয়াত ডি অপশনটো শুদ্ধ, 160 সেন্টিমিটার স্কয়ার। আমি এইটো পাতি দিলেই হ'ল, কেৱল কাৰণ এইটো কেৱল অপশনেল প্ৰশ্ন, শুদ্ধ আনসাৰটো আমি আগবঢ়ালেই হৈ গ'ল। এতিয়া আমাৰ সন্মুখত আছে SSLC 2020 কুৱেশ্যন নম্বৰ 37 অৰ নাইবা অথবা দি অহা খণ্ডটো। এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ পৃষ্ঠকালি আৰু আয়তন পাঠৰ 13.1 অনুশীলনীত 3 নং প্ৰশ্নটো পোনপটীয়াকৈ আহিছে। এটা পুতলা একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত শংকুৰে গঠিত। তাৰ মানে আমাৰ এটা অৰ্ধগোলক থাকিব, তাৰ ওপৰত এটা শংকুৰে গঠিত। এতিয়া ইয়াৰ মুঠ উচ্চতাটো কি কৈছে? 15 সেন্টিমিটাৰ। ব্যাসাৰ্ধটো কি হৈছে? 3.5 সেন্টিমিটাৰ। এতিয়া এইখিনিও কি হ'ব? 3.5 হ'ব না নাই? 3.5। তেতিয়া 15.5ৰ পৰা 3.5 গুচি গ'লে কিমান হ'ব? এইখিনি শংকুটোৰ উচ্চতা কিমান হ'ব? 12 সেন্টিমিটাৰ। এতিয়া 3.5 আৰু এইটো আছে কি? 12। এতিয়া শংকুৰ পৃষ্ঠকালি উলিয়াবলৈ হ'লে আমাৰ কি লাগিব? শংকুৰ নতি উচ্চতা লাগিব না নাই? ইয়াত R is equal to 3.5 সেন্টিমিটার। শংকুৰ উচ্চতা is equal to 15.5 minus 3.5 সেন্টিমিটার is equal to 12 সেন্টিমিটার। এতেকে নতি উচ্চতা L is equal to কিমান হ'ব? √12 স্কয়ার প্লাস 3.5 হোল স্কয়ার। 12 স্কয়ার কিমান হ'ব? 144 প্লাস 35 হোল স্কয়ার কিমান হয়? 5 5 গুণে 25, 12.5 হোল স্কয়ার।
এতিয়া এইখিনি যোগ কৰি দিলে কিমান হ'ব ৰুট অভাৰ 156.5 156.5 তেতিয়াহ'লে ইয়াৰ বৰ্গমূলটো কিমান হৈ আছে 12.5 সেন্টিমিটার এল এতেকে পুতলার মোট পৃষ্ঠকালি is equal to কার্ভ সারফেস গোলকৰ বক্ৰ পৃষ্ঠকালি গোলকৰ বক্র পৃষ্ঠকালি প্লাস শঙ্কুর বক্র পৃষ্ঠকালি তে গোলকৰ বক্র পৃষ্ঠকালি কি হ'ব 2 পাই r স্কয়ার প্লাস শঙ্কুর বক্র পৃষ্ঠকালিটো কি হয় শঙ্কুর বক্র পৃষ্ঠকালি পাই r l আমি এই দুটাৰ মান ইয়াত পাইছো ইয়াৰ পৰা মানখিনি বহাই দি সমাধান কৰিলি এতিয়া আমি ইয়াত মানখিনি বহাই দিলে কি হ'ব 2 পাইৰ মান কিমান হ'ব 22/7 into 3.5 into 3.5 r square into plus পাইৰ মানটো কিমান 22/7 into 3.5 into L হৈছে কিমান 12.5 এতিয়া আমি ইয়াৰ পৰা মানবিলাক উলিয়াই ল'ব পাৰো হাত দি ইয়াত 5 বাৰ 2 22 গুণে 44 into 0.5 হাত দি ইয়াত 5 বাৰ 0.5 into 3.5 plus হাত দি ইয়াত 5 বাৰ 22 into 0.5 into 12.5 আমি এইটো এই সমস্যাটো আমি সমাধান কৰিবলৈ 5 4 গুণে 20 5 4 গুণে 20 5 4 গুণে 20 আৰু 2 22 into 3.5 plus 5 2 গুণে 10 ৰ 0 5 2 গুণে 10 আৰু 1 11 into 12.5 এতিয়া চোৱা 22 5 গুণে 110 কুলি লিগাৰ 22 3 গুণে 66 আৰু 11 কিমান হ'ব 77 এতিয়া আমাৰ ইয়াত কি হৈ আছে 0 0 দুটা হৈ আছে গতিকে ইয়াত হ'ব 0.2 ইয়াত 5 11 গুণ 55 11 2 গুণে 22 22 আৰু 5 27 ৰ 7 27 ৰ 7 শূন্যটো আমি বহাই দিলো 11 2 গুণে 22 আৰু 5 27 ৰ 7 উকুলিল 2 11 গুণ 11 2 13 এতিয়া এইটো আমি যোগ কৰি দিলি হল 5 এটা আহিব হাতে হাতে 14 ৰ 4 4 3 হাতে 10 আৰু 1 11 214 সেন্টিমিটার স্কয়ার এটো কিতাপতো তোমালোকৰ এই কিতাপতো ইয়াৰ আনসাৰটো দিয়া আছে 214.5 সেন্টিমিটার স্কয়ার হয় গতিকে এই আনসাৰটো আমি নেদৰা সমাধান কৰি থৈ আহিলে এই প্ৰশ্নটোৰ সম্পূৰ্ণ 5 নম্বৰ আমি পাই যাম আমার ছাত্র-ছাত্রীসকল ভিডিওটো চাই ভাল লাগিছে যদি এটা লাইক আৰু এটা কমেন্ট নিশ্চয় কৰিবা চেনেলটো সাবস্ক্রাইব কৰি লোৱা আৰু বেল আইকনটো টিপি দিয়া যাতে নতুন নতুন ভিডিওৰ আপডেট পাই যোৱা তোমালোকে একোটা অধ্যায়ৰ আটাইবোৰ ভিডিও চাবলৈ প্লেলিষ্টত গৈ চাব লাগিব আপ ভিডিওৰ আই বাটন আৰু এণ্ড স্ক্ৰীন আৰু ডেসক্ৰিপচনত প্লেলিষ্ট লিংক দি থৈছো তাত গৈ তোমালোকে ভিডিওবোৰ একাধিক্ৰমে চাই যাব পাৰিবা